हेलो डियर स्टूडेंट, मैं हूं अख्तर। आप देख रहे हैं मेरा यूट्यूब चैनल। যদি মোৰ ভিডিওটো প্ৰথমবাৰৰ বাবে দেখিছে, প্লিজ মেক শিওৰ টু সাবস্ক্রাইব দিছ চেনেল। সো আজি আমি ক্লাস 9 ৰ চেপ্টাৰ যেটো 13 আছে 13 ত অনুশীলনী 13.2 আমাৰ কোৱেশ্চন 6 লৈকে আমাৰ সমাধান হৈছে। এতিয়া আমি 7 8 আৰু 9 এইটো ভিডিওত আমি কমপ্লিট কৰিম। এতিয়া চাও 7 ত কি কৈছে। এটা লম্ব বৃত্তাকাৰ চুঙা আকৃতিৰ নাদৰ ভিতৰৰ ফালৰ ব্যাস 3.5 মিটাৰ আছে। ইয়াৰ গভীৰতা আছে 10 মিটাৰ। এতিয়া তলত দিয়া কেইটা নিৰ্ণয় কৰা। প্ৰথমটোত কৈছে ইয়াৰ ভিতৰৰ ফালৰ বক্ৰপৃষ্ঠকালি আৰু দ্বিতীয়টোত কৈছে প্ৰতি বৰ্গ মিটাৰত 40 টকাকৈ এই বক্ৰপৃষ্ঠত প্লাষ্টিক লগোৱা খৰচ উলিয়াব লাগে। ৰোমান 1 আৰু ৰোমান 2 আছে, দুটা আমি উলাব লাগে। যেটো আমাৰ ব্যাস আছে এটো আমি d 3.5 আৰু উচ্চতা h ইকুৱেল টু ইমান আছে। এতিয়া বক্ৰপৃষ্ঠকালি উলাব লাগে। ওকে, এতিয়া যেটো বস্তু গিভেন আছে তে লিখি লও। 7 সলিউশন দিয়া আছে। ওকে ওকে, দিয়া আছে এই ব্যাস। ওকে ওকে, চুঙাকৃতির ব্যাস বা চুঙার ব্যাস, চুঙার ব্যাস is equal to 3.5 মিটার। ব্যাস দিয়া থাকলে ব্যাসার্ধ কি হবো? ব্যাসার্ধ হাফ হবো, আধা হয়ে যাব যিখিনি দিয়া আছে। r equal to 3.5 divided by 2 মিটার। এনেকে হলো এটো ডিভাইড করা নাই। আর উচ্চতা কি দিয়া আছে? উচ্চতা h equal to 10 মিটার। এটো আমার দিয়া আছে। এতিয়া ৰোমান 1 ভিতৰৰ ফালৰ বক্ৰপৃষ্ঠকালি লাগে। এতিকে ডাইৰেক্ট আমি লিখিব যাব ৰোমান 1 চুঙাৰ বক্ৰপৃষ্ঠকালি। চুঙার বক্রপৃষ্ঠকালি is equal to 2 pi r h। জাস্ট আমি ভ্যালু কেটা বহাই দিম। 2 into pi এর ভ্যালু হল 22/7, r এর ভ্যালু হল 3.5 divided by 2 into h এর ভ্যালু হল 10। ওকে, এতিয়া আমি ক্যান্সেল আউট করিম। 2 2 কাটিম, 7 ত 1 টাইম, 7 ত 0.5, 5 into 7 35, 0.5 হবো। 3.5 আছে সেইকাৰণে। ওকে, এতিয়া চোৱা আমাৰ বাছি থাকিল কি 22 into 0.5 into 10 এইখিনি থাকিল। এতিয়া 0.5 এর লগত যদি আমি 10 এ দি ইনটু কৰি দিও তেতিয়া আমি কি পাম? only 5 পাম। ওকে, 0.5 ও 10 ইনটু করলে আমি 5 পাম। এতিয়া 22 আমি 5 ইনটু করিম। 5 দুগুণ 10 শূন্য হাতত 1, 5 দুগুণ 10, 11। টোটাল হবো 1110 মিটার স্কয়ার। এটো হল বক্রপৃষ্ঠ কালি। এতিয়া সেকেন্ড, প্রতি বর্গ মিটারত 40 টাকা হলে এই প্লাস্টিক লগোৱা খরচ। এতিয়া চাও প্লাস্টিক লগোৱাৰ খরচটো আমাৰ কি কি ৰোমান 2 1 বর্গ মিটাৰৰ খরচটো কিমান? খরচ is equal to 40 টাকা, 40 টাকা। ওকে, টোটাল কিমান বর্গ মিটার আছে? এতেকে 110 মিটার স্কয়াৰৰ খরচ হব is equal to 40 into 110 টাকা। ওকে, এতিয়া 40 আৰু 110 আমি ইনটু কৰিম। এটো সাইডত কৰি দিছো। 110 ইফালে 40, 0 0 0 ইফালে হ'ব 0 4 4, 0 0 4 4, 4,400 টাকা। টোটাল টাকা আমাৰ কিমান লাগিব? 4,400 টাকা আমাৰ লাগিব, যেটো 110 মিটার যেটো প্লাস বক্রপৃষ্ঠকালি ওলাইছে হেতুৰ লগত আমি
40 আমি ইনটু কৰিছো সো আমি এনেকৈ কৰিব লাগে দিয়া আছে চুঙাৰ ব্যাসাৰ্ধ ব্যাসৰ আধা উচ্চতা দিয়া আছে 10 মিটাৰ বক্ৰপৃষ্ঠকালীৰ সূত্ৰটো বহাইছো কেনসেল আউট কৰিছো 110 ওলাইছে 1 মিটাৰৰ খৰচটো 40 টকা হলে 110 মিটাৰৰ খৰচটো কিমান 4400 টকা হ'ব ওকে এতিয়া নেক্সট Question number 8 যেটো আছে গৰম পানীৰ সহায়ত তাপ বিকিৰণ কৰা পদ্ধতি এটা 28 মিটাৰ দীঘল আৰু 5 সেন্টিমিটাৰ ব্যাসৰ এডাল চুঙাকৃতিৰ পাইপ লগোৱা আছে পদ্ধতিটোত তাপ বিকিৰণ কৰা মুঠ পৃষ্ঠভাগৰ কালি নিৰ্ণয় কৰা ইয়াৰ পৰা ওলাব লাগিব যে মুঠ পৃষ্ঠকালি ওলাব দিছে না বক্ৰপৃষ্ঠকালি এটা আছে মুঠ পৃষ্ঠভাগৰ কালিৰ কথা যেতিয়া কৈছে এতিয়া আমি কি কৰিম বক্ৰপৃষ্ঠকালি ওলাব লাগিব ওকে এতিয়া চা যেটো পাইপ আছে পাইপটো কি আমাৰ চুঙাৰ নিচিনাই চুঙাৰ ওকে চুঙাকৃতিৰ পাইপ হ'ব ওকে তাৰ পিছত 28 মিটাৰ দীঘল যেটো হ'ব এটা আমাৰ h আৰু 5 সেন্টিমিটাৰ ব্যাস ওকে কোৱেশ্চনত দিয়া আছে আমি বক্ৰপৃষ্ঠকালি জাস্ট উলালে হ'ল ওকে এটো ইয়াৰ পৰাই লিখি লৈ যাও তলত তাৰ পিছত কাট লৈ যাম কোৱেশ্চন নম্বৰ 8 ৰ সলিউশন মাৰ দিয়া আছে চুঙাকৃতিৰ পাইপ চুঙাকৃতি পাইপৰ দিক এটো আমি কি দিব যাও AC দিব যাও ইকুয়াল টু 28 মিটাৰ আৰু ব্যাস দিয়া আছে 5 সেন্টিমিটাৰ ওকে আৰু ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ r equal to 5/2 divided by 0.2.5 সেন্টিমিটার যেহেতু আমার এটা মিটারত আছে এটা মিটারত লব লাগিব 0.025 মিটার ওকে সো এখিনি এতিয়া লৈ যাম তলফালে ওকে ওকে এটো হল কোৱেশ্চন নম্বৰ 8 এতিয়া সব ব্যাসাৰ্ধ 5/2 5/2 আমি 2 দি ডিভাইড কৰিছো 0.25 আৰু 0.025 মিটাৰ সেন্টিমিটাৰৰ পৰা মিটাৰ লৈছে আমি 100 দি ডিভাইড কৰিছো কাৰণ 0.25 মিটাৰ হৈছে এতিয়া কোৱেশ্চনত আমাৰ কি কৈছে মুঠ পৃষ্ঠভাগৰ কালি মানে চুঙাটোৰ বক্ৰপৃষ্ঠকালি এতেকে চুঙাকৃতিৰ পাইপৰ বক্ৰপৃষ্ঠকালি is equal to কিমান হ'ব ফৰ্মুলাটো 2 pi r h জাস্ট খালি আমি ভ্যালু কেটা বহাই দিম সো 2 into pi এর ভ্যালু হল 22/7 r এর ভ্যালু আমি কিমান পাইছো 0.025 মিটার into ওকে h এর ভ্যালু আমি পাইছো 28 ওকে সো এখানে আমি হিসাব করিম 7 1 টাইম 7 4 টাইম ওকে তার পিছত 22 into 22 into 0.025 into 4 এটো আমি ইনটু করিম 25 into 4 এর লগত ইনটু করিলে আমি obviously কিমান পাম 100 পাম দশমিক আমাৰ তিনিটা ঘৰত আছিল 1 2 3 আৰু এটা দি ওকে 1 তিনিটা ঘৰত দশমিক আছিল ওকে সো এটো হ'ব 2 into 22 into 0.1 হ'ব ওকে যেটো আমাৰ কি আছিল তিনিটা ঘৰত পয়েন্ট আছিল ওকে এতিয়া আমি এটো চাব লাগিব 22 into 2 কৰিলে কিমান পাম 42
into 0.1 এতিয়া চোৱা 44 আৰু 1 লগত যদি আমি ইনটু কৰো 44 হ'ব তাৰ আগত 11 দশমিক আছিল 11 দশমিক দিব লাগিব সো 4.4 মিটাৰ স্কয়াৰ এতিকে আমি কি লিখিব পাৰিম মুঠ পৃষ্ঠভাগৰ কালি একে মুঠ পৃষ্ঠ ভাগৰ কালি is equal to 4.4 meter square. Okay, itu amar answer. Yeah, next question number 9 jam 9 কি কৈছে okay নিৰ্ণয় কৰিব লাগে Roman 1 4.2 মিটাৰ ব্যাস আৰু 4.5 মিটাৰ উচ্চতা যুক্ত বন্ধ চুঙাকৃতি পেট্ৰল সংগ্ৰহ কৰা টেংকিৰ এটা পাৰ্শ্ব পৃষ্ঠকালি বা বক্ৰ পৃষ্ঠকালি আমাৰ ব্যাস দিয়া আছে উচ্চতা দিয়া আছে এতিয়া জাস্ট আমি ফৰ্মুলা বহাই দিম পাৰ্শ্ব পৃষ্ঠকালিৰ সূত্ৰত বহাই দিকেনে আমি হৈ যাব ওকে সো এতে ৰোমান কোৱেশ্চন নম্বৰ 9 ৰোমান 1 এতে লৈ যা ইয়াৰ পৰা লৈ যাম so 9 solution direct roman 1 দিয়া আছে ব্যাস টু কি আছে ইমান উচ্চতা পেট্ৰল সংগ্ৰহ কৰা চুঙাকৃতিৰ ব্যাস ডাইৰেক্ট আমি ব্যাস দিয়া আছে ব্যাস is equal to 4.2 মিটাৰ সো ব্যাসাৰ্ধ কি হ'ব ব্যাসৰ আধা হ'ব সো ব্যাসাৰ্ধ r equal to so 4.2 divided by 2 equal to 2.1 মিটাৰ ওকে আৰু উচ্চতা কিমান দিয়া আছে উচ্চতা h is equal to 4.5 মিটাৰ ওকে সেকেন্ড কোৱেশ্চন টু পিছলৈ চাম এতিয়া 1 টু চাই লও কাট ওকে এটো হল 9 ৰোমান 1 ব্যাসাৰ্ধ 21 উচ্চতা আমাৰ ইমান এতিয়া আমাক কি লাগে বক্ৰপৃষ্ঠকালি লাগে চুঙাকৃতিৰ বক্ৰপৃষ্ঠকালি বক্ৰ বা পাৰ্শ্বপৃষ্ঠকালি একে বক্ৰপৃষ্ঠকালি is equal to 2 pi r h জাস্ট আমি কি কৰিম ভ্যালু কেটা বহাই দিম so 2 into 22 by 7 r ৰ মান হল 2.1 h ৰ মান হল 4.5 এতিয়া চোৱা আমি 7 এদি কাটিলো 1 টাইম 7 এদি কাটিলো 0.3 টাইম ওকে সো এতিয়া 2 into 22 into 0.3 into 4.5 এতিয়া চোৱা 0.3 আৰু 4.5 এটো আমি ইনটু কৰিম 3 5 গুণ 15 5 7 1 3 4 গুণ 12 13 দুটা ঘৰত পয়েন্ট আছে দুটা ঘৰত দিব লাগিব সো 2 into 22 44 এখিনি তো জানো into 1.35 ওকে সো এতিয়া 44 ৰ লগত 1.35 আমি ইনটু কৰিম সো এটো 44 ইনটু কৰিব লাগিব ওকে 4 5 গুণ 20 শূন্য হাতত 2 3 4 গুণ 12 14 4 হাতত 1 থাকিব 4 1 গুণ 4 আৰু 1 5 থাকিব সো এটো হ'ব 4 এটো হ'ব 0 4 5 সো এটো 0 4 9 5 সো आंसर কি হ'ব আমাৰ 5940 দুটাৰ আগত পয়েন্ট আছিল যে দুটাৰ আগত পয়েন্ট দিব লাগিব ইমান মিটাৰ স্কয়াৰ আমাৰ চুঙাকৃতিৰ বক্ৰপৃষ্ঠ কালি এতিয়া ৰোমান 2 ত আমাৰ কি কৈছে হেতু চাব লাগিব 59.4 ৰোমান 2 কৈছে টেংকিটো হজতে প্ৰকৃততে ব্যৱহাৰ কৰা মুঠ তীখা যদি 1/12 অংশ পেলনি যায় মানে 1/12 অংশ পেলনি যায় এতিয়া চোৱা
তীখা ব্যৱহাৰ কৰা মুঠ এটা কিবা ধৰিব লাগিব, তাৰ পৰা পেলনীয়া কিমান যাব 1/12 অংশ। ওকে, তাৰপিছত যদি প্ৰকৃত ব্যৱহাৰ কৰা মুঠ তীখা লাগে, মুঠ তীখা আমাৰ প্ৰকৃত ব্যৱহাৰ হোৱা তীখাটো লাগে। ওকে, এতিয়া আমি ধৰিব লাগে মুঠ মানে চুঙাটোৰ মুঠ পৃষ্ঠকালিৰ চুঙাৰ মুঠ পৃষ্ঠকালি চুঙাটোৰ মুঠ পৃষ্ঠকালিৰ সূত্ৰটো আমাৰ কি আছিল 2πr r plus h। এতিয়া ভ্যালু কেইটা বহাম 2 into পাইৰ ভ্যালু হল 22/7, r এর ভ্যালু হল কিমান 21, r এর ভ্যালু হল 2.1 plus 4.5। ওকে, সো এতিয়া আমি 7 1 times 7 0.3 times, so 2 into 22 into 0.3 into এই দুটা আমি এড কৰিম 2.1 আৰু 4.5 6 হ'ব 6 6.66। এতিয়া 6.66 ৰ লগত আমি 0.32 ইনটু কৰি দিম 3 6 গুণ 18 8 হাতত 1 3 6 গুণ 18 19, so দুটা ঘৰ আগত পইণ্ট হ'ব, দুটা ঘৰৰ আগত পইণ্ট দিম 2 into 22 into 1.98। ওকে, so 2 into 2 আমি কিমান পাম 44 into 1.98। ওকে, so 1.98 ৰ লগত 44 আমি 1.98 ৰ লগত আমি 44 ইনটু কৰিম। ওকে, 4 8 গুণ 32 2 হ'ব, হাতত 3 থাকিব 4 9 গুণ 36 আৰু 3 39, 39 ৰ 9 হাতত 3 4 গুণ 4 3 7, same way 2 9 7। ওকে, 2 11 ৰ 1, ওকে 11 ৰ 1 হাতত থাকিব 1 14 15 16 17 ৰ 7 হাতত 1 8, so দুটা ঘৰ আগত পইণ্ট আছিল, দুটা ঘৰ আগত পইণ্ট দিব লাগিব 87.12। ওকে, ইমান মিটাৰ স্কোয়াৰ চুঙাটোৰ মুঠ পৃষ্ঠকালি। ওকে, এতিয়া নেক্সট পাৰ্টটো মই যে ফাৰ্ষ্টত লিখিছিলো সেইটো হ'ব। ওকে ওকে, সরি ওকে, এইটো আৰু একবাৰ বুজাই দিওঁ, তেতিয়া ভাল হ'ব, বস্তুটো ক্লিয়াৰ হ'ব। যিটো নেক্সট পাৰ্ট হ'ব সেইটো বস্তুটো ধৰা হল মুঠ তীখা আমাৰ কি আছিল x আছিল। ওকে, এতিয়া x ৰ পৰা কিমান অংশ পেলনীয়া যায়, মুঠ তীখা আছিল আমাৰ x ৰ পৰা কিমান অংশ পেলনীয়া যাব, পেলনীয়া যায় is equal to 1/12 অংশ কাৰ পৰা x ৰ পৰা গুচি যাব। এতিয়া ব্যৱহাৰ হোৱা তীখা is equal to x ৰ পৰা 1/12 অংশ পেলনীয়া যাব of x। ওকে, এনেকুৱা হ'ব। এতিয়া চোৱা ব্যৱহাৰ হোৱা মুঠ তীখা কিমান আছিল, ব্যৱহাৰ হোৱা মুঠ তীখা 87.12 আছিল is equal to এই 12 টো আমি LCM ল'ম, এতিকে 12x হ'ব minus x থাকিব। ওকে, so 12 ইফালে হ'ব 11x। এতিয়া চোৱা x ৰ ভ্যালু আমি ফাইন্ড কৰিব লাগিব 87.12 into 12 ডিভাইড হৈ আছে, ইফালে আহিলে ইনটু হ'ব is equal to 11x। এইখিনি বুজি পালো। ওকে, next 87.12 into 12 divided by 11। ওকে, so is equal to x হ'ব। তে x ৰ মান এইটো ক্যালকুলেশন কৰিলে আমাৰ x ৰ মান। ওকে, এইটো অলপ ক্যালকুলেশন কৰি চাও আমাৰ কি ওলায়।
87.12 লগত 12 আমি ইনটু কৰি দিম ওকে 87.12 লগত 12 আমি ইনটু কৰিম 2 দুগুণে 4 2 ৰে গুণ 2 7 দুগুণে 14 4 হাতত 1 থাকিব 8 দুগুণে 16 একে 17 ওকে 2 ৰে গুণ 2 1 ৰে গুণ 1 7 into 1 7 8 into okay 8 okay 4 4 5 14 4 হাতত 1 থাকিব 9 আৰু 10 তো দুটা ঘৰৰ আগত পইণ্ট আছিল দুটা ঘৰত আমি পইণ্ট দিব লাগিব 1045.44 divided by 11 is equal to x okay next line to আমি কি কৰিব লাগিব এটো আমি ডিভাইড কৰিব লাগিব 1045.44 divided by 11 10 ৰ মাজত তো না যায় এতিয়া আমি 104 ৰ মাজত পাম 104 ৰ মাজত আমি কিমান টাইম ল'ব লাগিব 11 টাইম ললে 121 হ'ব 10 টাইম ললে 110 হ'ব 104 আছে সো আমি 9 টাইম লম 99 হ'ব 14 ৰ পৰা 9 গলে আমাৰ কিমান থাকিব 5 থাকিব 9 ৰ পৰা 9 গলে 0 এইটো আমি কি কৰিম 5 টো আনি লম ওকে এতিকে 11:55 ৰ মাজত কিমান টাইম যাব 5 টাইম যাব 55 হ'ব বুঝিয়ে তাৰ পিছত ইফালে 4 আমি নমাই আনিম ওকে সো 4 নমাই আনিলে আমাৰ কি হ'ব এটা 4 নমাই আনিছো ওকে না যায় সো এতে আমি দশমিক দিব লাগিব দশমিক দিয়াৰ লগে লগে আৰু এটা 4 নামি আহিব সো দশমিক দিয়া এটা 0 দিব লাগিব কিয়নো এতে পয়েন্ট আছিল এটা 4 নামি আছে যোৱা নাই আৰু এটা শূন্য এটা দিলু 4 আৰু এটা নামি হলো 4 টাইম যাব 44 0 সো এটো ডিভাইড করলে আমি কিমান পাম 95.04 মিটার ইজ x এতিয়া টোটাল তিখা আমাৰ কি আছিল টোটাল তিখা আমাৰ এইটো তিখা আমাৰ কি আছিল টোটাল আছিল ওকে এনেকে আমি কৰিব লাগে সো লেট মি স্টপ হিয়াৰ তোমালোকে আৰু এবাৰ চাই লোৱা দিয়া আছে ব্যাস ইমান ব্যাসাৰ্ধ ওলাইছে 2.1 উচ্চতা ইমান ৰোমান 1 টো যেটো কৈছে বক্ৰপৃষ্ঠকালি ওলাব লাগে বক্ৰপৃষ্ঠকালি এটোৰ সূত্ৰ ইয়াৰ পৰা ক্যালকুলেশন কৰিছো ওকে তাৰ পিছতটো চুঙাটোৰ মুঠ পৃষ্ঠকালি ওলাব লাগে ওলাইছো মুঠ পৃষ্ঠকালি ফৰ্মুলাটোত বহাই 87.12 মিটাৰ স্কয়াৰ তাৰ পিছত চুঙাটো তিখা হল x এতিয়া চোৱা এইটো বুজি পোৱা নাই x হল মুঠ তাৰ পৰা পেলনিয়া যায় কিমান 1/12 1/12 অংক পেলনিয়া যায় কিছুমানে কোশ্চেন কৰে এতে মই x কিয় দিছো x এই কারণে দিছো x ৰ পৰা 1/12 অংক গুচি যায় ওকে x ৰ পৰা গেছে 12 যদি x ৰ পৰা যদি আমাৰ 10 গুচি গল হয় এনেকুৱা অংক গুচি গৈছে কাৰণে x টো দিব লাগিছে অকল আমাৰ 10 মিটাৰ বা 10 সেন্টিমিটাৰ তো গুচি যোৱা নাই সেই কাৰণে 1/12 অংক গুচি যায় কাৰণে 1/12 অফ x দিছো ওকে এইটো কাৰণতে হৈছে সো তিখা হল ইমান পেলনিয়া হয় 1/12 অফ x হ'ব সো ব্যৱহাৰ হোৱা তিখা x - 1/12 অফ x টোটাল ব্যৱহাৰ হতে 87.12 আছিল সো এইটো হিসাব কৰিছো ডিভাইড কৰিছো आंसर আমাৰ এইটো ওলাইছে